গাইস মোৰ সেকেন্ড ভিডিঅ'লে আপোনাক স্বাগতম আৰু মই আজি এটা আপোনাক ভিডিঅ' দেখাব আহিছো আৰু মায়ে অৰ্ডাৰ আছিল পোৱাৰ পিছত এটা চাটুৱা দোকান খুলিছে আৰু চাটুৱা দোকানত কি আইটেম আছে আৰু কিমান দাম আৰু বলক সেইকেইটা ভিডিঅ' ভিউ কেইটা দেখ তো গাইস ইয়ৰ ভিউ এইটো কি বনাইছা এইটো আম জুচ আৰু এফালে দাদা আছে দাদাই খাব সেয়া দিলে তো গাইস ইয়াত হেৰিও মাৰ আছে কিমান দাম এই যে দেখি তো আৰু এফালে আপুনি এদি খাব বিচাৰিলে ফ্ৰুট চাট খাব বিচাৰিলে এই যে পাব এইটো বেছি দাম নহয় 40 টকা তো গাইস আৰু ইয়াৰ ভিতৰত ভৰোৱা থাকে এনেকৈ কৰি পেলাই তো এনেকৈ কৰি ভৰোৱা থাকে খাব পাব আপুনি এটি আৰু এফালে আম চাম আছে তাৰপিছত এফালে আপুনি এটি তৰমুজ জুচ পাব আকৌ আমৰ জুচ বেলৰ জুচ পাব গাইস দাদা খাই কেনে ভাল লাগিছে বঢ়িয়া লাগিলে একদম নেচাৰেল মানে ফ্ৰুট মানে তুমি বনাইছে মানে খানে ভাল লাগিছে বহুত ঠিক আছে আমৰ জুচ পাব তৰমুজৰ জুচ পাব বেলৰ জুচ পাব নেমু চৰবত পাব নেমু চৰবত হৈ গ'ল 20 টকা তৰমুজৰ হৈ গ'ল 40 টকা এগিলাচত আমৰ হৈ গ'ল 50 টকা বেলৰ হৈ গ'ল 30 টকা আৰু খিৰা চালাড হ'ব আপোনাৰ 20 টকা প্লেট ফ্ৰুট চালাড হ'ব আপোনাৰ 40 টকা প্লেট গাইস দাদাজনে বোলে আমৰ জুচটো খাই পেলাই বহুত ভাল পালে আৰু গাইস আপুনি এটি তিনচুকীয়া হয়তো এবাৰ খাই যাব ইয়াত আমাৰ চাটুৱা দোকানখন আছে আৰু 1 নং ছোটা হাবজান বুলি কয় বুদ্ধ মন্দিৰৰ ওচৰ ইয়াতে আমি বহো আৰু আপুনি এটি আহি পেলাই খাই যাব পাৰে ইমান তেতিয়া সামৰণি মাৰিছো কাৰণ লং ভিডিঅ' হ'ব না তাতকৈ বেছি আৰু বলক ইমান তেতিয়া সামৰণি মাৰো